মই যাওঁ মা মই নাযাওঁ দিয়া ঐ তই কিয় এনেকুৱা হলি বাৰু হা তাই যদি তোৰ ভনীয়ে নহয় হা তাই ক'লা হ'ল বুলি তই ইমান হাঁহ তোৰ তাইলে অকণো মৰম নালাগে নে হা একে যদি মাক আৰু বাই ভনী হয় তই যে তাই ইমান হাঁহ ক'লা বুলি কি কাৰণে বাৰু হা হাঁহিমি তুমি কি মোক গাখীৰ খাই পাইছিলা আৰু এজনী আলকেটাই খাই পাইছিলা নেকি এজনী ইমান ক'লা হ'ল মানুহৰ আগত মই চিনাকি দিবলৈ লাজ পাওঁ মই নাযাওঁ এই লগত মই সদায় ক'ৰবালৈ যাবলৈ ওলালে তোৰ এইবোৰে প্ৰব্লেম হা কি কথা গাই আছ তই এইবোৰ কোনোবা জনী মই আলকেটাই খাই পাইছিলোঁ কোনোবা জনী গাখীৰ খাই পাইছিলোঁ আৰে ভগৱানে দিয়া বস্তু এইবোৰ তোক ভগৱানে এটা বগা ধুনীয়া চেহেৰা দিছে ভগৱানে দিছে আৰে তাই ক'লা কৰি দিছে সেইটো তাই গাত দুখ নেকি নে মোৰ গাত দুখ তই যে এনেকুৱা কথাবোৰ কেনেকৈ ক'ব পাৰ হা ক'লা হ'লেও বগা হ'লেও তাই তোৰ ভনীয়ে তই তাইক লগত লৈহে যাব লাগে হা ক'লা বগা ভেদভাৱ যদি তই নিজেই কৰ লোকলে কি থাকিব হ'ব মই একো নাগাওঁ আৰু নাযাওঁ কৈ থাকা এই কলিজনীৰ লগত তুমি মই শুনচোন মা ময়ে নাযাওঁ দিয়া তুমি বাইকে লৈ যোৱা মইতো তোমাক কৈছিলোৱে মই নাযাওঁ বুলি তুমিহে তই দুখ নকৰিবি বায়েৰৰ আৰু খংটো জানই নহয় কিয় যে এনেকুৱা হ'লে ছোৱালীজনী মই ভাবিয়ে নাপাওঁ তই দুখ নকৰিবি নাযায় যদি থাক দে তই ময়ে গৈ আহোঁগৈ ব'ল তাই একো মিছা কোৱা নাই দিয়া মোৰ নিচিনা কলি এজনী কোনেও ভাল নাপায় তাই মোক লগত লৈ গ'লে লাজ পাব ঠিকেইটো কৈছে মা ময়ো নাযাওঁ তুমি তাইকে লৈ যোৱা মই যে কি কৰিম নহয় এই ছোৱালীজনী কিয় যে এনেকুৱা হ'ল তাই নিজৰ ভনীয়েকজনী ক'লা হোৱাৰ বাবে অকণো দেখিব নোৱাৰে সৰুৰ পৰা তাই কেটেৰা জেঙেৰা কৰোঁতে গৈছে লোকৰ ছোৱালীবোৰ দেখিবি নিজৰ ভনীয়েকক লৈ কিমান ক'ত ফুৰিছে নিজৰ ভনীয়েকৰ যতন লৈছে কিন্তু আমাৰ এইহে কিয় যে এনেকুৱা হ'ল জানো কি যে হ'ব নহয় মৌচুমী ভনীয়েক চুমি ক'লা হোৱাৰ বাবে তাইক চকু পাৰি দেখিব নোৱাৰে সৰুৰে পৰা তাইক কেটেৰা জেঙেৰা কৰি থাকোঁতেই গ'ল আৰু এতিয়া যিমানে ডাঙৰ হৈ আহিছে সিমানে যেন তাই চুমিক দেখিব নোৱাৰা হৈ আহিছে তাইৰ লগত যোৱাটোতো দূৰৰে কথা তাকে লৈ মাক দেউতাক বৰ চিন্তাত পৰিলে মাতিছিলো দেৱী শুন মোৰ লগৰ ছোৱালী দুজনী আহিব এতিয়া তই কিন্তু ভিতৰৰ পৰা বাহিৰ নহবি কৈ দিছোঁ কলি ফেচি তোৰ কাৰণে মই লাজ পাব নোৱাৰোঁ নতুন মাথা বুজিছ হ'ব দে বা মই নোলাওঁ তই মোৰ বাবে লাজ নাপাওঁ চিন্তা কৰিব নালাগে বা তইনো বাৰু মোক কিয় ইমান বেয়া পাওঁ হা তই যে মোক অকণো মৰম নকৰ লোকৰ বায়েকবিলাকে নিজৰ ভনীয়েকক ইমান মৰম কৰে আৰু তই মোক মই ক'লা হোৱাৰ বাবে দেখিব নোৱাৰ আমি জানো একেজনী মাকৰে ছোৱালী নহয় তোৰ মৰম অকণ পাবলৈ মই যে কিমান হাহাকাৰ কৰি থাকোঁ আমাৰ লগৰ ৰুণুহঁতৰ বায়েকহঁতে সিহঁতক কিমান মৰম কৰে আৰু তই মোক দেখিবই নোৱাৰ বা মই কিন্তু তোক বহুত ভাল পাওঁ হ'ব কলি সদায় কলিয়ে তোৰ নিচিনা কলি এজনী মোৰ অকণো মৰম নালাগে বুজিছ তোক মই কিবা পাপৰ ফলতে মোৰ ভণ্টি হিচাপে পাইছোঁ বা তই মোক কেনেকৈ ক'ব পাৰিলি পাপৰ ফলত মই তোৰ ভণ্টি হৈছোঁ তই মোক ইমান বেয়া পাৱ নে মায়ে কি কয় তই জানো নুশুন মানুহৰ চেহেৰাটো যেনেকুৱাই নহওক লাগিলে কিন্তু মানুহৰ সদায় অন্তৰখন চাফা হ'ব লাগে মানুহৰ বাহিৰৰ সৌন্দৰ্যই মানুহক ভাল বুলি নকয় নহয় তই মোক জ্ঞান দিব নালাগে যা বুলি কৈছে নহয় যা মোৰ লগৰ পাঠ্যপুথিজনী পাবহি এতিয়া কলি ফেচি এইখিনি ৰখি থাকিব নালাগে যা তোৰ ভিতৰত যা কলি ফেচিজনী এইজনী সঁচাকৈ কিবা পাপৰ ফলতহে জন্ম হ'ল মোৰ ভণ্টি হৈ লোকৰ ভণ্টিকবিলাক ইমান ধুনীয়া লগত লৈ ফুৰে দেখিবলৈ ভাল লাগে মোৰ এইজনী সেইজনী ক'ৰ পৰানো কলিজনী আহি জানো এনেদৰে মৌচুমী ভনীয়েক চুমি বৰ বেয়া ব্যৱহাৰ কৰে চুমিয়েও বায়েকৰ কথাত অন্তৰত বৰ আঘাত পায় তথাপিও তাই বায়েকক বহুত ভাল পায় বায়েকে তাইক যিমানে বেয়া পায় তাই বায়েকক সিমানে ভাল পায় মৰম আৰু শ্ৰদ্ধা কৰে এনেদৰে দিন বাগৰি সিহঁত দুইজনী গাভৰু হ'ল চুমি ক'ৰবালৈ যাবলৈ আহিছা হ'বলা শিল্পা বা মই এই পাৰালৈ যাবলৈ আহিছিলোঁ বাই বিয়া যে ভাবিলোঁ অকণমান কিবা কিবি কৰি যাওঁ বুলি হয় নি তহঁতৰ ঘৰত চাগে বিয়াৰ উখল মাখল আৰম্ভ হ'লেই পাই
মই যে যাবই পৰা নাই নহয় এইবাৰ বিয়া দিনাখনিহে যাম আৰু সোনকালে পাই কবি দে বাহিৰত কবি কিন্তু তাহলে তাই মোক বেয়া পাব পাই তোন আকৌ ইমান ধনী ঘৰলৈ পাই বিয়া হ'ব তাতে আকৌ ল'ৰা দুটাই বহুত ভাল পাইছে মোৰ যে ইমান ভাল লাগিছে নহয় বিয়া বুলি ঘৰখন একেবাৰে উদুলি মুদুলি পৰিৱেশ কিমান যে ভাল লাগিছে মই যে কিমান কাম কৰিছোঁ বাপকৰ বিয়া বুলি আৰে হ'বতো বিয়া ঘৰ বুলি ক'লে সকলোৰে ঘৰখন তেনেকুৱাই হৈ থাকে বৰ ভাল লাগে বিয়া ঘৰত বিয়া আছে কিবা এটা আহিলে মানে মই যে বহুত ভাল পাওঁ মোৰ একেবাৰে গাটো হাতখনতখন লাগি আছে মোৰ একমাত্ৰ বাই বিয়া মই বহুত ফূৰ্তি কৰিম শিৱ বাবা বিয়াৰ দিনাখন সোনকালে যাবা মই এতিয়া গৈয়ে থাকোঁ বাৰু ঠিক আছে দে তই যা মই বাৰু সোনকালে যাম সেইদিনাখনলৈ তাত লগ পাম দেই হ'ব সোনকালে যাবা তোমালোক লগৰবিলাক সোনকালে নগ'লে কোনে যাব লগৰবিলাক গ'লেহে ভাল লাগে বাৰু মই আহিছোঁ বেচেৰীজনী মৌচুমীয়ে কিয় যে তাইক দেখিব নোৱাৰে মই বুজি নাপাওঁ তাইৰ চেহেৰাটো ক'লা হ'ল বুলি মৌচুমীয়ে অকণো পাত্তা নিদিয়ে নিজৰ বাইকজনীৰ পৰা ইমান অৱহেলা পাত্ৰ হোৱাৰ পাছতো বাইকৰ প্ৰতি তাই যে ইমান মৰম দেখিয়ে মোৰ ভাল লাগে মিছা ক'লে কিন্তু কি হ'ব মৌচুমীৰ অন্তৰখন কিন্তু বহুত বেয়া তাই মানুহক হাঁহে ধনী দুখীয়া বাছ বিচাৰ কৰে ক'লা বগা এইবিলাক ভেদভাৱ কৰে নিজৰ ভনীয়েকৰ লগতে এনেকুৱা কৰে আৰু বেলেগৰ লগতনো কি আৰু কিন্তু চুমি তেনেকুৱা নহয় তাই সকলো মানুহকে সমান ভাবে ঘৰলৈ গ'লে প্ৰতিজন মানুহক তাই মাত এষাৰ হ'লেও দিয়ে চাহ এটুপি আগবঢ়ায় কিন্তু মৌচুমীয়ে তাই নিজৰ চেহেৰাটোক লৈ অহংকাৰতে মানুহক ভাল ব্যৱহাৰ নকৰে মই তাই মুখৰ আগতেই কওঁ কি হ'ল কেলৈ চিঞৰি আছে এটা কথা নহয় মই এটা কথা ভাবিছোঁ তোমালোকে কি ভাবা মই নাজানো কিন্তু মই মোৰ বিয়াত কিন্তু এইজনী ভণ্টি বুলি চিনাকি দিবলৈ নাই মানুহৰ আগত কৈ দিছোঁ তোমালোকে বেয়া পালে লাভ নাই তই কি কথা কৈছ নিজে এবাৰ গম পাইছনে তই কিয় এনেকুৱা হ'লি তোৰ বিয়াখন বুলি তাই আজি কিমান দিনৰ পৰা ফূৰ্তি কৰি আছে বাইকৰ বিয়াত তাই ফূৰ্তি কৰিব বুলি আৰু তই কি কৈছ এইবোৰ মানুহৰ আগত তই তাইক চিনাকি দিবলৈ লাজ পাবি নিজৰ ভনীয়েজনীৰ বিষয়ে তই কিয় ইমান বেয়া কৰি ভাব মই সেইবোৰ নাজানো মুঠতে মই কৈছোঁ নহয় তাইক মই মোৰ ভণ্টি হিচাপে চিনাকি দিব নোৱাৰোঁ কৈ দিছোঁ যদি চিনাকি দিব লাগে তেতিয়াহ'লে মই তাইক ঘৰৰ কাম কৰা মানুহ বুলিহে চিনাকি দিম দেখা নাই নেকি অভিৰ লগৰ কিমান ষ্টেণ্ডাৰ্ড মানুহ আহিছে কিমান ধুনীয়া আৰু মই মোৰ এই কলি ভণ্টিজনীক মানুহৰ আগত চিনাকি দি লাজ পাব নোৱাৰোঁ কৈ দিছোঁ সেই ভগৱান তোক লৈ মোৰ যে মাথাটো গৰমহে হৈছে আৰু পাই তুই নিজৰ ভনীয়েজনীক কাম কৰা মানুহ বুলি তই চিনাকি দিবি তোৰ হৈছে কি তই কিয় ইমান অহংকাৰী হৈ পৰিছ সেই ভগৱান নাপায় বুজিছনে নাপায় ভনীয়ে তোৰ বিয়াখনক লৈ কিমান হেঁপাহ কৰি আছে তই তাইক তেনেকৈ ক'ব পাৰিছ ক'ব পাৰিছোঁ কাৰণেতো কৈছোঁ মই সেইবোৰ নাজানো দেই বা তোমালোকে মোক ৰিকুৱেষ্ট কৰি নাথাকিবা কিন্তু মই তাইক মোৰ ভণ্টি হিচাপে মানুহক চিনাকি দিলোঁ কথা ইমান ধনী ঘৰৰ মানুহ কিমান ধুনীয়া মানুহ আহিব একেবাৰে ধুনীয়াকৈ মেকআপ চেকআপ কৰি মেলি আমাৰ এজনী আৰু কৰিজনী মেকআপ কৰিলেও বগা নহয় মই গতিকে এজনী মানুহৰ আগত চিনাকি নিদিওঁ আৰু এডোখৰ মানুহে চিনি পায়েই নহয় অভিয়াডোখৰ মানুহে বাকী মানুহে চিনি নাপালে হ'ব তুমি হ'ব দিয়া মোৰ বাবে তাইৰ বিয়াখন নষ্ট হোৱাতকৈ ময়ে বিয়াৰ দিনাখন ঘৰত নাথাকোঁ মই ইমানেই বেয়া যে মোক তাই নিজৰ ভণ্টি বুলি চিনাকি নিদিয়ে বিয়াখনত চাকৰণী বুলিয়ে চিনাকি দিব গতিকে মই এইখন ঘৰত বিয়াৰ দিনাখন নাথাকোঁ বিয়া শেষ হৈ যোৱাৰ পাছতহে আহিম গুচি যাম মই ক'ৰবালৈ তই মানে আমাৰ কথা শুনি আছহি পাতে তাইনো কি সৰুৰে পৰা তোৰ লগত তাই কেৱল বেয়া ব্যৱহাৰ কৰিবলৈ শিকিলে নিজৰ ভনীয়েকজনী মৰমগন কৰিবলৈ নিশিকিলে তই তাইৰ কথা নধৰিবি নিজৰ ঘৰৰ বিয়াখনত ঘৰত নাথাকি ক'ত যাবি তই হ'ব তাই ভাল সিদ্ধান্ত লৈছে তাই যদি ঘৰত থাকিব বিচৰা নাই নালাগে যাক ক'লৈ যায় তাই বিয়াৰ পাছত আহিব তাই থাকিলে নহ'লে গোটেই বিয়াখনে বন্ধ হৈ থাকিব এই দেখি থাকিলে মোৰ মূৰটো কিবা গৰম হৈ থাকে হ'ব দে বা তই চিন্তা নকৰিবি দে তোৰ বিয়াখন মই বন্ধ হ'বলৈ নিদিওঁ তোৰ বিয়াখন ভালে কুশলে হৈ যাব লাগিব গতিকে মই ঘৰত নাথাকোঁ দে মোৰ দৰে কলেজনীৰ কাৰণে তোৰ বিয়াখন নষ্ট হোৱাটো মই নিবিচাৰোঁ হে ভগৱান তুমি মোক কিয় এনেকৈ জন্ম দিলা যাৰ বাবে আজি মই মোৰ নিজৰ ঘৰত এনেকুৱা অৱহেলাৰ পাত্ৰী হ'বলগীয়া হৈছে মোক মাৰি নিদিয়ে কিয় মাৰি নিদিয়া মোক তুমি নাকান্দিবিচোন তহঁতে এইবোৰ কি কৰিবলৈ লৈছ আৰে বিয়াখনৰে মাজত মাত্ৰ দুদিন আছে আৰু এতিয়া তহঁত দুজনীৰ মাজত এইবোৰ কি কথাবিলাকত লাগি আছে বাৰু তাই সৰুৰ পৰা কথাবোৰ তেনেকুৱা তই কিয় ধৰিছ এইবোৰ কথা বিয়াখন হোৱাৰ পৰা আৰম্ভ কৰিলে তই কিমান ফূৰ্তি কৰিছিলি বিয়াখনত ফূৰ্তি কৰিম বুলি আৰু এতিয়া নাযাবি ঘৰ এৰি তহঁত দুইজনী নাথাকিলে ঘৰখন জানো ঘৰ যেন লাগিব তই যাব নোৱাৰ তাইৰ কথা নুসুধিবি মা তুমি তাইৰ লগত লাগি থাকিলে কোনো দৰকাৰ নাই তুমি তাইক ভাল পোৱা মোক ভাল পোৱা যদি মোক ভাল পোৱা তেতিয়াহ'লে তাইক এখন ঘৰত যাতে বিয়া দিনাখনি মই দেখা নাপাওঁ কৈ দিলোঁ তুমি তাইক ৰাখিবলৈ চেষ্টা নকৰিবা কিন্তু হেৰ' তোৰ হৈছে কি তই কিয় এনেকুৱা হৈ পৰিছ বাৰু তই নিজৰ ভনী এজনীলৈ কোনো বেয়া নালাগেনে তোৰ তাই ক'লা হ'ল বুলি তই ইমান বেয়া পোৱা হ'লি যে তোৰ নিজৰ বিয়াৰ দিনাখন ভনীৰ ঘৰত থকাটো তই নিবিচাৰ তই ইমানেই অন্তৰখন বেয়া নে ইমান দিনে সৰুৰ পৰা তই তাইক যিমানখিনি অৱহেলা কৰি আছ একো কোৱা নাই
কিন্তু কিন্তু তই এতিয়া বহুত ডাঙৰ ভুল কৰিছ অন্ততঃ তোৰ নিজৰ ইমান ডাঙৰ দিন এটা ভনীয়েৰক এনেকৈ ঘৰৰ পৰা বাহিৰ কৰিব নালাগিছিল তাই অন্ততঃ এনেকৈ দুখ দিব নালাগিছিল হেৰৌ যি ৰূপ লাৱণ্যক লৈ পেলাই তই সেই ইমান অহংকাৰ কৰি আছ সেই ৰূপ লাৱণ্য সদায় নাথাকে ভগৱান দিও চাই নেও চাই তাই চেহেৰাটো ক'লা দিলে বুলি তই তাইক ইমান অৱহেলা কৰ হা যাৰ বাবে তই তাইক বিয়াখনত থাকিবলৈ শান্তি দিয়া নাই হা কিয় তই এনেকুৱা হলি কিয় হা তহঁতক দুজনীৰ বাবে মই শান্তি নোপোৱা হৈছোঁ লোকৰ ছোৱালীবোৰ ইমান ধুনীয়াকৈ মিলিজুলি থাকে আৰু আমাৰ মা হ'ব দিয়া তাই ধুনীয়া তাইৰ বিয়াখন ধুনীয়াকৈ হৈ যাওক তাতে আকৌ ইমান ধনী ঘৰৰ ল'ৰাৰ লগত বিয়া হ'ব তাই আৰু অহংকাৰ বাঢ়ি গৈছে মা নালাগে দিয়া মোৰ দৰে কলি এজনী থাকি বিয়াখনৰ সৌন্দৰ্য বেয়া কৰি নিদিওঁ মই আজিয়ে যাম এতিয়াই ওলাই যাম মই ঘৰৰ পৰা নাথাকোঁ মই ৰক্ষা দেও ডাঙৰ চিন্তা এটাৰ পৰা মুক্তি হ'লোঁ ডাইৰেক্ট ক'বলৈ বেয়া পাইছিলোঁ ঘৰৰ পৰা ওলাই যাওঁ বুলি তাই যে কথাটো বুজি পাই নিজে ওলাই যাম বুলি ক'লে বহুত ভাল লাগিছে হওক দিয়া মা বিয়াৰ পিছদিনাখনি আহি ওলাবহিয়ে নহয় সেই বিয়াৰ দিনাখনলৈকে তাই ঘৰলৈ নাহিলেই মই ভাল পাওঁ আৰু কিয় ক'লি হা তই তেনেকৈ কিয় ক'লি তোৰ নিজৰ ভনীয়ে তই বিয়াৰ দিনাখন থাকিবলৈ নিদিয় হা তাইৰ অন্তৰত আঘাত দিয়াকৈ ইমান বেয়াকৈ কথা ক'লি তই তাইক চাকৰি নিবলৈহে চিনাকি দিবি তোৰ নিজৰ ভনীয়ে বুলি নহয় এই কথা শুনাৰ পিছত তাইনো কেনেকৈ থাকিবলৈ মন কৰিব তই সঁচাকৈ বহুত ডাঙৰ ভুল কৰিছ বহুত ডাঙৰ সৰুৰ পৰা তোক বুজাই মই নোৱাৰিছোঁ কিহত যে তই ইমান অহংকাৰী হ'লি মই নিজেও ভাবি নাপাওঁ হ'ব যি কৰ কৰি থাক তহঁতে মই একো নকওঁ আৰু শান্তি এতিয়া অন্ততঃ মই চিন্তাহে কৰি আছিলোঁ কাইলৈৰ পৰা মোৰ লগৰবিলাক অহা আৰম্ভ হ'বই বিয়াত পূৰা এনজয় কৰিম তাতে আকৌ ইমান হেণ্ডচাম আৰু ইমান ধনী ল'ৰা পাইছোঁ এতিয়া আৰু মোক কোনে পায় এই কলিজানী মুখখন দেখি থকা হ'লে বিয়াৰ দিনাখন মোৰ মুডটোৱে অফ হৈ থাকিলহেঁতেন এতিয়া অন্ততঃ ফ্ৰী আৰু দুদিনমানলৈ বেয়া পাই থাকিব মনত দুখ পাব তাৰপাছত আকৌ একেই হ'ব সৰুৰ পৰা মই তাইক কিমান অৱহেলা কৰিছোঁ কিমান বেয়াকৈ কৈছোঁ তথাপিও তাই মোক বেয়া নাপায় এই মাজনীহে মাজত মানে লাগি থাকিব কি নহ'ল বাৰু তাই নাথাকিলে মৌচুমীয়ে ভনীয়েকক ইমানেই বেয়া পাইছে তাই নিজৰ বিয়াৰ দিনাখনো ভনীয়েকক এজনী কাম কৰা মানুহ হিচাপে মানুহৰ আগত চিনাকি দিম বুলি ক'লে যাৰ বাবে অন্তৰত আঘাত পাই চুমীয়ে তাইৰ বিয়াৰ দিনাখন নাথাকোঁ বুলি ঘৰৰ পৰা ওলাই যাবলৈ সিদ্ধান্ত ল'লে তই কিন্তু এইটো একেবাৰে ভাল কাম নকৰিলি তই কিয় বাৰু চুমীক ঘৰৰ পৰা যাবলৈ ক'লি হা তাই বাৰু বায়েকৰ বিয়া বুলি পেলাই তাই কি ফূৰ্তি লগা নাছিলে নেকি হা তাই ইমান ফূৰ্তিত আছিলে সিদিনাখন মই পাৰ্লাৰলৈ যাওঁতে লগ পাইছোঁ নহয় তই বাৰু তাইৰ লগত এনেকুৱা কৰিব লাগে নে তই সঁচাকৈ ভাল কাম নকৰিলি কিন্তু তহঁতিও মানে একেটা কথাকে ক'বলৈ আহিলি পাই তহঁতৰ হৈছে কি আজি বিয়াৰ দিনাখনে অন্ততঃ মোৰ লগত মোৰ কথা পাত তাইৰ কথা কিয় উলিয়াইছ বাৰু হা তাই ঠিকেই কৈছে কিন্তু মিছা কথাটো কৈছে হা তই সঁচাকৈ ভুল কৰিছ মৌচুমী তইতো নিজৰ ভনীয়াৰ লগত এনেকুৱা কৰিব নালাগিছিল আৰে ৰূপে কি কৰে কোনেহে সংসাৰ কৰে বগা চেহেৰাটো লৈ পেলাই অন্তৰখন বেয়া হ'লে একো লাভ নাই তাই যে কিমান ভাল সকলোকে কিমান ধুনীয়াকৈ ভাল ব্যৱহাৰ কৰে মোৰ যে বৰ ভাল লাগে চুমিক তই যে তাই হাৰি পাইছ তাই তোৰ বাবে ইমান কষ্ট কৰে তোৰ কথা তাই কাকো বেয়াকৈ ক'বলৈ নিদিয়ে তই ইমান তাইক বেয়াকৈ ব্যৱহাৰ কৰ যদিও আজি অন্ততঃ বিয়াৰ দিনাখন তই তাইক ঘৰলৈ মাতিব লাগিছিল তাই যি সেইদিনাখনি ওলাই গ'লেই তই তাইক খবৰ এটাও লোৱা নাই চাগে খুৰীয়ে এই কথাবোৰ কৈ আমাৰ আগত কান্দিছে জানানে দুজনী ছোৱালী তহঁতি দুইজনী মিলিজুলিয়ে থাকিব লাগে তইনো বাৰু ভনীয়েৰক ক'লা বুলি এনেকৈ অপমান কৰিব লাগেনে হয় পাই মোৰ যে শুনিয়ে বৰ বেয়া লাগিছে তাইৰ মনত কম দুখ পাইছেনে বাৰু হ'ব বিয়াৰ দিনাখনিও এই কলিজনীৰ কথা মনত পেলাই মোৰ মূৰটো তহঁতে নাখাবি দেই বিয়াত এনজয় কৰ তহঁতে কি জানো তহঁতৰ নিজৰ ভনীয়ে হোৱা হ'লে তহঁতে তেনেকৈ ক'ব পাৰিলিহেঁতেনে তহঁতে মোৰ দৰে কৰিহেঁতেন কি কৈছ তই এইবোৰ কি হৈছে মাৰ কথা ক'বলৈ আহিছা নিজৰ ভণ্টিজনী নিজৰ বিয়াৰ দিনাখন কোনজনী বায়েকে ঘৰৰ পৰা খেদি দিয়ে হা তাৰমানে তুমি অভি এই কলিজনী তুমি আনিছা ঘৰলৈ হা তুমি এইবোৰ কেনেকৈ গম পালা তোমাৰ আৰু কাম নাই তুমি বিয়াৰ দিনাখন নিজৰ ঘৰত ব্যস্ত থাকিব লাগে নে সেইজনীকে আমাৰ ঘৰলৈ আহিব লাগে এনেকৈ চুপ থাকা এষাৰো কথা নক'বা তোমাৰ এষাৰো কথা শুনিবলৈ মোৰ ধৈৰ্য নাই তুমি ইমান বেয়া ছোৱালী বুলি জনা হ'লে মই তোমাৰ লগত বিয়াত বহিবলৈ কেতিয়াও মান্তিয়ে নহ'লোহেঁতেন কি কৈছা তুমি এইবোৰ মান্তি নহ'লোহেঁতেন মানে মইতো বহুত ভাল পাওঁ অভি তুমি এইবোৰ কি আবুল তাবুল বকিছা আমাৰ বিয়াৰ দিনাখন মই আবুল তাবুলে বকিছোঁ আৰু তোমাক মেইন কথাটো ক'বলৈ আছেই শুনা মই তোমাক নহয় মই চুমিকহে বিয়া কৰাম বুজিলা তোমাক মই বিয়া কৰাব নোৱাৰোঁ সেই কথাটোকে ক'বৰ বাবে তোমালোকৰ ঘৰলৈ আহিলোঁ যিটো কথা শুনি তোমাৰ মা বেহুচ হৈ পৰিছিল মই ঠিকেই কৈছোঁ তোমাৰ দৰে ধুনীয়া হৈ কি লাভ
যদি অন্তৰখনে ইমান বেয়া তুমি কিমান ডাঙৰ অপৰাধ কৰিলা তুমি নিজে গম পালানে তোমাৰ নিজৰ ভণ্টিজনীক তুমি বিয়াৰ দিনাখন ঘৰৰ পৰা উলিয়াই দিব পাৰা হা তুমি সৰুৰ পৰা তাইক অকণো ভাল নোপোৱা অকণো ভাল ব্যৱহাৰ নকৰা এই সকলোবোৰ কথা মই গম পালোঁ মোক তোমাৰ দৰে এজনী ছোৱালী নহয় মোক চুমিৰ দৰে অন্তৰৰ এজনী ছোৱালীহে লাগে তাই লাগিলে চেহেৰাটো যেনেকুৱাই নহওক গতিকে মই সিদ্ধান্ত লৈ পেলাইছোঁ প্লিজ তোমাৰ লগত মই এখন মিছা সংসাৰ কৰিব নোৱাৰিম তুমি মোক বুজিবলৈ চেষ্টা কৰা তোমাক মই আৰু ভাল পাব নোৱাৰিম কাৰণ তোমাৰ এই কথাখিনি জনাৰ পিছত তোমাৰ প্ৰতি মোৰ ঘৃণা পুজিছে আৰু চুমিৰ প্ৰতি মোৰ ভাল পোৱা গতিকে মই চুমিক বিয়া পতাৰ সিদ্ধান্ত লৈ পেলাইছোঁ গতিকে আজি তোমাৰ ঠাইত মই চুমিকহে বিয়া পাতি নিম মোৰ এয়া শেষ কথা মই আহিছোঁ সৰুৰ পৰা তই তাইক যিখিনি কৰিলি তাৰ বাবদ ভগৱানে আজি তোক উপযুক্ত শাস্তি দিছে ইমান বুজালো নাই নুবুজিলি হা এতিয়া পালি সকলো মানুহক একে বুলি ভাবিছিলি বৰ ধুনীয়া চেহেৰাটোলৈ গৌৰৱ কৰিছিলি নহয় এতিয়া পা মজাটো মোক একো নকবি মোক তোক আমি বহুত বুজাইছিলো মৌচুমী কিন্তু তই তোৰ অহংকাৰ আৰু তোৰ চেহেৰাক লৈ গৌৰৱ কৰি থাকোঁতেই গ'ল এতিয়া তাৰ তই কি ফল ভুগিলি দেখিলি নহয় তোক মই কৈছিলোঁ মৌচুমী বোলো ভনীয়াৰে মৰম চেনেহ কৰিবি হেৰৌ তাইতো নিজৰ ভনীয়ে তাই ক'লা হ'লে যে তই তাইক ইমানখিনি কৰিব লাগে তাই অন্তত কম আঘাত পাইছিলে নে আজি ঘৰখনৰ পৰা উলিয়াই দিলি হা এইবোৰ কথা অভিয়া সকলো গম পালে আৰু এতিয়া দেখিলি পৰিস্থিতি কি হ'ল আচলতে এই সকলোবোৰ দুখ তোৰ গাত তই এতিয়া লোকক দুখ দি একো লাভ নাই বা মই কিন্তু একো কোৱা নাই মোক কিন্তু তই ভুল নুবুজিবি বা মই তোৰ সংসাৰখন ভাঙিলোঁ বুলি নাভাবিবি তই মোক ক্ষমা কৰি দে চুমি মোক ক্ষমা কৰি দে তোৰ লগত ইমানদিনে কৰা অন্যায়ৰ আজি মই শাস্তি পাইছোঁ মোক ক্ষমা কৰি দে মই তোৰ লগত বহুত অন্যায় কৰিলোঁ তই মোক ক্ষমা কৰি দে বা তোক মই বহুত ভাল পাওঁ বা দেখিলেনে বন্ধু বান্ধৱীসকল বেছিকৈ অহংকাৰ কৰাৰ ফলত কি হৈ গ'ল চুমি অহংকাৰে পতনৰ মূল নহয়নে বাৰু তাই অহংকাৰৰ বাবেই আজি তাই পতন হ'ল আৰু চুমি এখন ধনী ঘৰৰ এজন ভাল সংগীৰ লগত বিয়া হ'বলৈ পালে আৰু আজি কাহিনীটো ইমানতে শেষ হ'ল আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে যদি ভাল পালে তেতিয়াহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব আৰু আপোনালোকে যিসকলে মোৰ চেনেলটো নতুন কৰিছে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোৰ চেনেলটো মানে এতিয়ালৈকে ছাবস্ক্ৰাইব কৰে তেওঁলোকে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ অকণমান ভিডিঅ'বোৰ দিয়া আজিকালি অকণমান দেৰি হৈছে বাৰু যিহেতু আপোনালোকে বহুতেই গম পাইছেই যে মোৰ এটা বেবী হৈছে মানে আঢ়ৈ মাহ হৈ আছে তাৰ লগত সময় দিব লাগে সেইবাবে মই সোনকালে ভিডিঅ'বোৰ আগৰ দৰে দিব পৰা নাই আকৌ আগৰ দৰে মই সোনকালে ভিডিঅ'বোৰ দিবলৈ চেষ্টা কৰিম আপোনালোকে প্লিজ চাই থাকিবলৈ নাপাহৰিব আৰু মোক মৰম দি যাব ধন্যবাদ।